নমস্কাৰ চুমকি ব্লগত আপোনালোকক সকলোকে স্বাগত জনাইছো। আশা কৰিছো আপোনালোকে সকলো ভাল আছে, মইও ভাল আছো। তো আজি আপোনালোকৰ লগত শেয়াৰ কৰিম কাটল মাছৰ ৰেচিপি। তো আজি মই বনাম কাটল মাছৰ কালিয়া। তো আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাই থাকক। ইয়াত মই হলদি নিমখ মাখি কেনে মাছখিনি আগে ফ্ৰাই কৰি লম। এপিনে মই মাছখিনি ফ্ৰাই বহাই দিছো। এপিনে মোৰ মাছখিনি ফ্ৰাই হৈ গৈছে। ইয়াত মই এটা পেষ্ট বনাই লৈছো। দুটা পিয়াজ আছে, কেঁচা জলকীয়া, আদা, জিৰাৰ গুড়ি আৰু হলুদ গুড়ি। তো এয়া ধুনীয়াকৈ মই মিক্স কৰি লৈছো। ইয়াত মই কেৰাহী বহাই দিছো। মাছ ভাজিছিলো সেই তেলকে দি দিম। তেলটো অকণ ঠাণ্ডা হৈ গৈছে, গৰম হ'ব দিম। ইপিনে তেলটো গৰম হৈ গৈছে, দুটা তেজপাত দি দিম। ইয়াত দিম গোটা গৰম মছলা, আটিম গোটা জিৰা, মছলাটো কৰি থৈ দিছিলো এয়া দি দিম। মছলাটো ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। মছলাটো হালকা ফ্ৰাই হৈছে, এতিয়া নিমখ দি দিম। এপিনে মোৰ মছলাটো ফ্ৰাই হৈ গৈছে। এতিয়া মই দৈ দি দিম। দৈ দিয়াৰ আগত আপোনালোকে গেছটো কমাই ল'ব, নাইতো দৈ ফাটি যাব। যেতিয়া আপোনালোকে দৈটো দিব গেছটো কমি থাকিব, বঢ়াই নিদিব। বাতিটোত দৈ লাগি আছিল, তো মই অকণ ধুই কেনে পানী দি দিছোঁ। ইয়াত মই আৰু এক্সট্ৰা পানী নিদিওঁ। ইয়াত কেইটামান কিচমিচ দি দিম। মাছখিনি দি দিম এতিয়া মই। গেছটো বঢ়াই দিম। এতিয়া মই ঢাকনি দি ঢাকি দিম। এয়া মোৰ মাছৰ কালিয়া ৰেডি। তো এতিয়া মই গেছটো অফ কৰি দিম। তো আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। ভাল লাগিলে এটা লাইক শ্বেয়াৰ কৰি দিব।